লৰাই মানে খেতি কৰিলে অকণমান মানে কয় আৰু মানুহে খেতি কৰিছে ছোৱালী বুলি ক'লে সম্পূৰ্ণ ধাৰণা এটা মানুহৰ মনত আহি যায় অট'মেটিকেলি তুমিও শুনিবলৈ পাইছিলা নেকি বা প্ৰত্যাহ্বান পাইছিলা নেকি এগৰাকী মহিলা হিচাপে তোমাৰ কেঁচুসাৰৰ ক্ষেত্ৰত মাৰ্কেটিং ষ্ট্ৰেটেজিটো কেনেকুৱা হয় যে আজি যুৱচামে যদি কৃষি ক্ষেত্ৰতো গুৰুত্বভাৱে নলয় ভৱিষ্যতে কিন্তু এটা বহুত ভাবুকি আহি আছে এই কেঁচুসাৰৰ মানে বিজনেছত ইনকামটো কেনেকুৱা ধৰণে হয় জীৱনৰ এটাই মন্ত্ৰ যে দুখীয়া হৈ জন্ম হৈছোঁ যেতিয়া ধনী হৈ মৰিমে আজিৰ ষ্টৰিটো খুব ইউনিক হ'ব কাৰণ কেঁচুৱে সম্পূৰ্ণৰূপে সলাই পেলাইছে এগৰাকী যুৱতীৰ জীৱন তৃষ্ণা হাজৰিকা হয় চ' তেখেতৰ লগত কথা পাতিম কেনেকৈ কেঁচুৱে তেওঁৰ জীৱন পৰিৱৰ্তন কৰিলে আৰু খুব ভাল কাম কৰি আছে তেখেতে চ' আপোনাক বুলি নকওঁ তোমাক বুলি কৈছোঁ তোমাক ৱেলকাম জনাইছোঁ ধন্যবাদ হিমাক্ষীবা আপোনাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ বহুত ধুনীয়াকৈ আপুনি ষ্টুডিঅ'টো ছেট আপ কৰিছে গতিকে লৈ ভাল লাগিছে আজি তেতিয়াহ'লে আমি কেঁচুৰ বিষয়ে জানিম হয় হয় কেঁচুৱেনো কেনেকৈ তোমাৰ জীৱন পৰিৱৰ্তন কৰিলে আচলতে আপুনি সঁচাকৈ ঠিকেই কৈছে কেঁচুৱে মোৰ গোটেই জীৱন পৰিৱৰ্তন কৰিছে আৰু সেই কেঁচুকেইটাৰ জৰিয়তে মই মোৰ এতিয়া জীৱিকাৰ বাটটো বিচাৰি পাইছোঁ প্ৰথম অৱস্থাত মই ক্লাছ 7তে এটা প্ৰশিক্ষণ লৈছিলোঁ স্কুলতে আমাৰ স্কুলতে কেনেকৈনো কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰি আৰু মই যিহেতু কৃষি বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰোঁ গতিকেলৈ সেই বিষয়টো খুবেই মোৰ ইণ্টাৰেষ্ট লাগিছিলে আৰু প্ৰথম অৱস্থাত ষ্টাৰ্ট কৰিছিলোঁ এটা সৰু মাছৰ কাৰ্টনত ক্লাছ 7তে ইমান সোনকালে কেনেকৈ ষ্টাৰ্ট কৰিলা মানে কি হ'ল স্কুলত আমাক ট্ৰেইনিং দিছিলে তাৰপিছত ট্ৰেইনিংটো শিকালে যে এনেকৈ কৰিব পাৰি তাৰপিছত মই যিহেতু আগ্ৰহ বস্তুটো শিকাৰ প্ৰতি বহুত আগ্ৰহ আছিলে তাৰপিছত সেই অকণমান মাছৰ বাকচটোতে আনি পেলাই 10ডাল কেঁচুৰ সহায়ত মই ষ্টাৰ্ট কৰিলোঁ তো ষ্টাৰ্ট কৰি দেখিলোঁ যে 2 মাহমানৰ পাছত মই 1 কেজি কেঁচুসাৰ হাৰ্ভেষ্ট কৰিব পৰা হ'লোঁ কেঁচুখিনি ক'ৰ পৰা আনিলা চ'ৰ্চটো আচলতে স্কুলত এজন শিক্ষক ছাৰে আমাক দিছিলে আৰু তেখেতে আনি পেলাই দিছিলেহি তেতিয়া নাজানো যে সেই কেঁচুকেইডালৰ পৰাই যে কিবা এটা ভাল বস্তু উৎপাদন হ'ব তাৰপিছত সেইকেইটা বহুত মানে মৰমেৰে আনি পেলাই দিলোঁহি প্ৰডাকশ্যন হ'ল আৰু সেই ক্লাছ 7তে যে 10 টকা এটা হাতত চুবলৈ পালোঁ 1 কেজি কেঁচুসাৰ বিক্ৰী কৰি মোৰ মানে আনন্দটো সেইটো মই কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰোঁ এটা সুকীয়া আনন্দ অৱশ্যে তেতিয়াৰ পৰা বিজনেছ ভিত্তিক হিচাপে লোৱা নাছিলোঁ আৰু তাৰপিছত মই দেউতাক ক'লোঁ যিহেতু অকণমান বাকচটোতে কৰিয়ে 1 কেজি পাই গ'লোঁ গতিকে অকণমান ডাঙৰকৈ কৰিলে আৰু অলপ ভাল হ'ব নেকি গতিকে সেইখিনি ক্ষেত্ৰত মা দেউতাই সম্পূৰ্ণ সমৰ্থন কৰিছিলে আৰু তেতিয়া ঘৰত যিহেতু বাঁহ থাকেই বাঁহ লৈ পেলাই তেনেকৈ ডাঙৰকৈ এটা টেংকি সাজি দিছিলে চ' টেংকিটো সাজি তাতে অকণমান ডাঙৰকৈ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু প্ৰায় 2 বছৰমানৰ পাছত আমি 10 কুইণ্টেলমান সাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ 10 কুইণ্টেল কিন্তু সেইখিনি সময়ত মই নিজে মাৰ্কেটিং কৰা নাছিলোঁ সেইটো ক'লে মিছা হ'ব সেইখিনি ক্ষেত্ৰত স্কুলৰ ছাৰ বাইদেউসকলে সহায় কৰিছিলে আৰু মোৰ ইউনিটটো চাবলৈ মই যে সেই অকণমান সৰু অৱস্থাতে যে এইখিনি কৰিব পাৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ বহুতখিনি জেগাৰ পৰা মোৰ ইউনিটটো চাবলৈ আহে যে সৰু ছোৱালীজনীয়ে কিনো কৰি আছে আৰু তেওঁলোকে উৎসাহ দিবৰ কাৰণে 1 কেজি 2 কেজি 10 কেজি এনেকৈ কেঁচুসাৰ কিনি লৈ যায় মানে সেইখিনি আনন্দ বেলেগ আছিলে সুকীয়া আছিলে আৰু তাৰপিছত লাহে লাহে সেইখিনি কৰি গৈ থাকিলোঁ ছাৰসকলে সহায় কৰে আৰু মোৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নাছিলে আৰ্থিক অৱস্থা ইমান ভাল নাছিলে আৰু তেতিয়াই মই গম পাইছিলোঁ যে এজন ছাৰৰ মানে পৰা শুনিছিলোঁ যে ডাঙৰ হ'লে এগ্ৰিকালচাৰটো এটা এডুকেশ্যন হিচাপে হায়াৰ এডুকেশ্যন হিচাপে ল'ব পাৰি কিন্তু তেতিয়ালৈকে মই গমেই পোৱা নাছিলোঁ যে সেইটো এটা হায়াৰ এডুকেশ্যন হিচাপে ল'ব পাৰি তাৰপিছত সেইটোকে মোৰ মনত থাকি গ'ল যিহেতু তাৰপিছত মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত মই নামভৰ্তি কৰিবলৈ সুবিধা পালোঁ প্ৰথমতে মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতে পঢ়িবলৈ গৈছিলোঁ কিন্তু তাত এডমিশ্যন নাপালোঁ অকণমান মোৰ পাৰ্চেণ্টেজটো কমিলে কিন্তু মই ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনাৰ নামভৰ্তি কৰি ল'লোঁ হ'লেও মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মোৰ গাঁৱৰ ঘৰটো মোৰ ঘৰটো একদম পূৰা গাঁৱৰ ভিতৰত আৰু তেনেকুৱা এডোখৰ জেগাৰ পৰা গৈ এখন অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো মানে বেলেগ এটা আছিলে তাৰপিছত গতিকেলৈ তাতেই যেতিয়া পালোঁ মই বহুত সুখী আছিলোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নাপালেও ছেৰিকালচাৰ যে পালোঁ কিন্তু এখন অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়িবলৈ পাইছোঁ সেইটো মানে মোৰ কাৰণে এটা সুকীয়া আনন্দ আছিলে তাৰপিছত BSc কৰিলোঁ
তাৰপিছত MSc কৰিলোঁ কৰাৰ পিছতে তাতো মই কেঁচুসাৰ উৎপাদনৰ বিষয়ে কেনেকৈ কৰিব পাৰি বিজ্ঞানসন্মতভাৱে তাত NPK কণ্টেণ্ট যিখিনি গছৰ কাৰণে প্ৰয়োজন হয় নাইট্ৰজেন ফছফৰাছ পটেছিয়াম এইখিনি ভাল হয় সেইখিনি বিষয়ে ভালকৈ পঢ়িবলৈ পালোঁ তাৰপিছত মই ভাবিলোঁ যিহেতু ইয়াৰ মই সৰুৰ পৰাই এইটো কাম কৰি আছোঁ এতিয়া মই বিজনেছ ভিত্তিক হিচাপে ল'ব পাৰোঁ ব্যৱসায়িক ভিত্তিক হিচাপে আৰু আজি 4 বছৰমান হৈছে মই সেইটো ব্যৱসায়িক ভিত্তিক হিচাপে লৈছোঁ আৰু আগবাঢ়ি গৈ আছোঁ আৰু চবতকৈ ভাল লগা বিষয়টো যে এই কেঁচুসাৰ বিক্ৰী কৰিয়ে মই মোৰ পঢ়াৰ খৰচাটো উলিয়ালোঁ ৱাও তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে হয় কেঁচুসাৰে মই কৈছোঁ নহয় কেঁচুৱে মানে জীৱন পৰিৱৰ্তন কৰিছে বুলি যে কৈছিলোঁ এইটো কাৰণে কৈছিলোঁ হয় গতিকে মানে প্ৰায় 80% খৰচা যিহেতু হোষ্টেলতো আছিলোঁ হোষ্টেলত থকা খোৱা এইখিনিও লাগে আৰু তাৰ লগতে পঢ়াৰ 2-এটা খৰচা লাগে কিতাপ পত্ৰ সেইখিনি মানে কেঁচুসাৰ বিক্ৰী কৰিয়ে মানে কৰিছোঁ কিন্তু সেইখিনি সময়ত মা দেউতাই সম্পূৰ্ণ কামখিনি চোৱা চিতা কৰি আছিলে আৰু ঘৰৰ যিহেতু আৰ্থিক অৱস্থা ইমানো ভাল নাছিলে আৰু মা দেউতাই যথেষ্ট কষ্ট কৰিছে মোৰ কাৰণে আৰু এটা কথা জানিবলৈ মন গৈছে আমাৰ মানুহবিলাকে বিশেষকৈ খেতি কৰিবলৈ বেয়া পায় হয় হয়নে তুমি এই কথাটো কেনেকৈ বিশ্লেষণ কৰিবা আৰু সেইটো কাৰণে বহুত ব্ৰেইন ড্ৰেইন হৈ আছে আপুনি একদম খুব ধুনীয়া এটা প্ৰশ্ন সুধিছে খেতি কৰিবলৈ বেয়া পায় আৰু আজিকালি যুৱচামে মানে তেওঁলোকক এটা ভাল জব লাগে এটা ধুনীয়া বিল্ডিঙত থাকিব গাড়ী লৈ ঘূৰিব ভাল জব এটা কৰিব অফিচিয়েল ছেটআপ এটাত বহি থাকিব কিন্তু আমি এইটো কথা উপলব্ধি কৰা উচিত যে আজি যদি খেতিয়কসকলে খেতি নকৰিলেহেঁতেন আমি কি খালোহেঁতেন এইটো এটা ডাঙৰ মানে কুৱেশ্যন মাৰ্ক হৈ পৰিছে যে আজি যুৱচামে যদি কৃষি ক্ষেত্ৰটো গুৰুত্বভাৱে নলয় ভৱিষ্যতে কিন্তু এটা বহুত ভাবুকি আহি আছে কাৰণ তেওঁলোকে খেতি নকৰে কাৰণ তেওঁলোকে ভাবে যে খেতি কৰাটো মানে হৈছে দুখীয়া মানুহৰ কাম মানে কৃষক এজনক এনেকৈ ভাবি লয় তেখেতে চুৰীয়া গামোচাখন পিন্ধি হাল বাব খেতি কৰিব কিন্তু নহয় এই খেতিখিনি কৰাৰ কাৰণে যে আজি আমি দুবেলা দুসাঁজ খাই থাকিবলৈ পাইছোঁ সেইটো কথা কিন্তু আমি ভাবিব লাগিব আৰু কি হয় যে খেতি অকল শস্য ছটিওৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কৰা এইখিনিয়ে নহয় আজিৰ টেকন'লজিৰ যুগত আমি খেতিৰ বিষয়ে বহুত কিবা কিবি জানিব লগা আছে অকল যে পথাৰত কাম কৰিব লাগিব তেনেকুৱা নহয় গতিকেলৈ মই যুৱচামক অনুগ্ৰহ কৰোঁ তেওঁলোকে যাতে কৃষি ক্ষেত্ৰটোক মানে বহুত গুৰুত্বভাৱে লোৱাটো উচিত আজি যুৱচামে নল'লে কিন্তু এটা ডাঙৰ ভাবুকি আহিব আৰু এতিয়াতো দেখিবলৈ পাওঁ আমি চব কেমিকেল ইউজ কৰা খাদ্যই খাই আছোঁ ক'তনো অৰ্গেনিক দিয়ে সোনকালে হ'বৰ কাৰণে ইনজেকশ্যন দিব আৰু বেলেগ কিবা সাৰৰ নাম আছে মই নাজানো সেইখিনি দিয়ে তাতে সোনকালে হয় আৰু বস্তুটো দেখাটো ডাঙৰ কৰিবৰ কাৰণেও দিয়ে ইনজেকশ্যন চ' কিমান আমাৰ শৰীৰৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পেলাই আছে একদম এইটো এটা বহুত মানে ভয়াৱহ বিষয় আমি নাজানো যে কিমান পাৰ্চেণ্টেজ কেমিকেল আমি খাই আছোঁ আজি বজাৰত যিখিনি শাক পাচলি উপলব্ধ সেই শাক পাচলিখিনি প্ৰায়ে 90% কিন্তু কেমিকেলৰ জৰিয়তে প্ৰডাকশ্যন কৰা আৰু যেতিয়া এজন কৃষকে যিসকলে বাৰু জানে কেতিয়াবা কিছুমান কৃষকে নজনাকৈ ইমানখিনি পৰিমাণ দিব লাগিছিলে কিন্তু তাতকৈ বেছিকৈ দি দিয়ে কেতিয়াবা এনেকুৱা হয় ফিল্ডত আজি বিলাহীটো পকাবলৈ আজি কেমিকেল দি দিছে কাইলৈ আহি বজাৰত বিক্ৰী কৰিছে আৰু তাকে আনি আমি খাই আছোঁহি আৰু আমাৰ মানুহখিনি কি হয় কম দামত বস্তুটো পাইছোঁ উঠাই লৈ আহিছোঁ কিন্তু সেইটোৱে যে আমাৰ শৰীৰত কিমান এটা মাৰাত্মক প্ৰভাৱ পেলাইছে সেইটো কিন্তু আমি উপলব্ধি কৰা নাই আৰু আজিকালি যিখিনি বেমাৰ হৈছে সেইখিনি গোটেই লাইফষ্টাইল ডিজিজেছ আমি নিজে নিজে কৰি লোৱা খোৱাৰ খাদ্যৰ পৰা আদি কৰি আৰু আজি আমাৰ বিশেষকৈ শৰীৰটো শাক পাচলি ফল মূল ইত্যাদি খাবৰ কাৰণেতো আমি হৈছোঁ ন কিন্তু আজিকালি কি ফাষ্ট ফুড খোৱা হয় বা ইত্যাদি এনেকুৱা ধৰণৰ খাদ্যখিনি খোৱা হয় আৰু এই কেমিকেল বস্তুটোৱে বহুত মাৰাত্মক এটা প্ৰভাৱ পেলাইছে গতিকে কৃষকসকলো সজাগ হ'ব হ'ল যে তেওঁলোকে জৈৱিকভাৱে খেতি কৰিবৰ কাৰণে আৰম্ভ কৰা সময় আহি পৰিল আৰু তাৰ সমান্তৰালভাৱে আমাৰ যিটো মাটিৰ গুণাগুণটো কেমিকেল ব্যৱহাৰৰ ফলত মাটিৰ গুণাগুণটো লাহে লাহে হ্ৰাস পাই গৈছে ডেমেজ হৈ গৈছে গতিকেলৈ সকলো আমি সজাগ হ'বৰ হ'ল কেমিকেল দিয়া বস্তু বৰ্জন কৰি আমি সম্পূৰ্ণৰূপে জৈৱিকলৈ ৰূপান্তৰ কৰাৰ সময় আহি পৰিল এনে ধৰি লওক অৰ্গেনিকখিনি অলপমান টাইম লাগে নেকি গ্ৰোথ হওঁতে মানে কেমিকেলতকৈ সেইটো কাৰণে হয়তো এইটো অৱলম্বন কৰে নেকি হয় আচলতে কি হয় কেমিকেল এটাত মানে কি হ'ল আপোনাৰ আজি পোক এটাই ধৰিলে
পোক এটাই ধৰিলে সেই কেমিকেলটো দি দিয়াৰ লগে লগে পোকটো মৰি থাকিব কিন্তু সেই ভাল পোক মানে বেয়া পোকটো মৰাৰ লগতে ভাল পোকটো মৰি থাকে কিন্তু আৰু ইনষ্টেণ্ট এটা ৰিজাল্ট পাই যায় ৰিজাল্ট পোৱাৰ কাৰণে কৃষকসকলে হেতুকে অৱলম্বন কৰি লয় কিন্তু জৈৱিকটোত অলপমান সময়ৰ প্ৰয়োজন হয় ধৰি ললো এবছৰ এজন খেতিয়কে জৈৱিকভাৱে কৃষিটো বা খেতিটো কৰিবলৈ আৰম্ভ কৰিলে তেখেতক অকমান ভাল ৰিজাল্ট পাবলৈ 2 বছৰ 3 বছৰ ৰ'ব লাগিব গতিকে সেই ধৈৰ্যখিনি নাইকিয়া হৈ গৈছে মানে ইনষ্টেণ্ট এটা ৰিজাল্ট লাগে কেমিকেল ইউজ কৰিছোঁ ইনষ্টেণ্ট ৰিজাল্ট লাগে আৰু প্ৰডাকশ্যন ভাল হ'ব লাগে আৰু সেই অনুপাতে আমাৰ গ্ৰাহকসকলে যিসকলে আমি কাষ্টমাৰ আমাৰ কাষ্টমাৰসকলেও কি হয় কৃষক এজনক যেতিয়া বজাৰখনত বহি থাকে এইটো মানে বাৰ্গেনিং কৰোঁ আমি গৈ পেলাই বাৰ্গেনিং কৰোঁ 10 টকীয়া বস্তুটো আপোনালোকে এইটো 10 টকাতে দিব পাৰে কৃষক এজনে মানে উপায় নাইকিয়া হৈ যায় গতিকেলৈ তেওঁলোকে কেমিকেল বস্তুটো মানে প্ৰয়োগ কৰিবলগীয়া হয় এতিয়া অৱশ্যে বহুতখিনি খেতিয়ক সজাগ হৈছে আৰু মই তেনেকৈ বহুতখিনি খেতিয়ক পাইছোঁ তেওঁলোকে অৰ্গেনিকো কৰি আছে গতিকে মই তেওঁলোকক বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে যে ইমান এটা ভাল কাম কৰি আছে আৰু তেওঁলোককেই অনুকৰণ কৰি যাতে বাকী কৃষকসকলে এইখিনি কাম কৰক অৱশ্যে এটা সমস্যা আছে বজাৰখন নাপায় যে আজি অৰ্গেনিকভাৱে যেতিয়া প্ৰডাকশ্যন এটা কৰে অৰ্গেনিকভাৱে প্ৰডাকশ্যন কৰিলে আপোনাৰ কি হয় অকণমান খৰচাটো বেছি হয় গতিকেলৈ তেওঁলোকৰ পাচলিকেইটাৰ দাম অকণমান বেছি ৰেটত বিকিব লগা হয় গতিকেলৈ গ্ৰাহক আমি কি বিচাৰোঁ অকণমান কম দামৰ বস্তু এটা আনিবলৈ বিচাৰোঁ গতিকেলৈ আমি যিসকল কাষ্টমাৰ সেই কাষ্টমাৰখিনিয়ে সেইখিনি ক্ষেত্ৰত অকণমান পইচাটো দিবলৈ যাতে মানে মনটো কোচ খুৱাই দিব নালাগিব আমি গ্ৰাহকসকলে তেওঁলোকক উৎসাহ দিব লাগিব আমি যদি সঁচাকৈয়ে সেই অৰ্গেনিক ভেজিটেবলটো খাবলৈ কাৰণে বিচাৰোঁ তেতিয়াহ'লে আমি উচিত দামটো দি পেলাই সেই খেতিয়কসকলক আমি উৎসাহ দিব লাগিব তেতিয়া নিশ্চয় তেওঁলোকে এই অৰ্গেনিক কৃষিটো মানে কৰিবৰ কাৰণে আগ্ৰহ কৰিব আৰু এটা কথা মোৰ মনলৈ আহিছে বিশেষকৈ ল'ৰাই মানে খেতি কৰিলে অকণমান মানে কয় আৰু মানুহে খেতি কৰিছে ছোৱালী বুলি ক'লে সম্পূৰ্ণ ধাৰণা এটা মানুহৰ মনত আহি যায় অট'মেটিকেলি এই বস্তুটো আপুনি মানে তুমি ভাঙি দিছা তুমি কৰি আছা তো তুমিও শুনিবলৈ পাইছিলা নেকি বা প্ৰত্যাহ্বান পাইছিলা নেকি এগৰাকী মহিলা হিচাপে অৱশ্যে শুনিবলৈ নোপোৱা নহয় যে বিশেষকৈ গাঁও অঞ্চলবিলাকত মানুহৰ ধাৰণাবিলাক অকণমান পৃথক থাকে যে বিশেষকৈ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মানে প্ৰশ্নবিলাক শুনিবলৈ পাওঁ বা কথাবিলাক শুনিবলৈ পাওঁ যে এগ্ৰি MSc কৰি তাই এতিয়া খেতিহে কৰিছে বা কেঁচুসাৰহে প্ৰডাকশ্যন কৰিছে কিন্তু মোৰ আগত ক'বলৈ সেই সাহসটো নাপায় কিন্তু মাহঁতৰ কাণত আহি পৰেহি ইমানখিনি পঢ়ালি শুনালি এতিয়াচোন কেঁচুসাৰহে কৰি আছে তো তেনেকুৱা ধৰণৰ কথাখিনি শুনিবলৈ পোৱা যায় আৰু এনেকুৱা নহয় যে ল'ৰা আৰু ছোৱালীৰ মাজত আজিকালি পাৰ্থক্য আমি এনেকুৱা এটা এডভান্স টেকন'লজিৰ দিনত আমি আৰু ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য আমি বিচাৰি উলিয়ালে নহ'ব সমান্তৰালভাৱে আমি সমানেই গৈ আছোঁ পুৰুষ মহিলা আজি মহিলা এগৰাকীয়ে মহাকাশত গৈ পেলাই তেওঁ ধুনীয়াকৈ কাম কৰি আছে গতিকেলৈ সেই তেনেকুৱা এটা যুগত ল'ৰা আৰু ছোৱালীৰ মাজত ডিছক্ৰিমিনেশ্যন আনিব লাগিব বুলি কোনো মই নাভাবোঁ মানে হয় মানুহে তেনেকৈ ভাবে কিন্তু কেতিয়াবা যদিও মই সেই কথাটো শুনো মই এনেকৈ ভাবোঁ সেইটো তেওঁলোকৰহে চিন্তাধাৰা মোৰতো চিন্তাধাৰা নহয় গতিকে তেওঁলোকে যেনেকৈ কৈছে কৈ থাকক মই মোৰ কৰাটো কৰি যাম যদি কোনোবা এজন ব্যক্তিয়ে কয় যে এই কামটো তোমাৰ অকণমান এনেকৈ কৰিলে ভাল হ'ব নেকি সেইটো বস্তু মই একচেপ্ট কৰি ল'ম কিন্তু মই যদি বিচাৰ বিশ্লেষণ কৰি চাওঁ যে এই কামটো মই ভালেই কৰি আছোঁ কিন্তু সেইজনে যদি কিবা এটা ঋণাত্মক বা নিগেটিভ কমেণ্ট এটা পাছ কৰে মই সেইটো একচেপ্ট কৰি নলওঁ মই ভাবোঁ যে তেখেতেহে ভাবিছে ভাবক তেওঁৰ দৃষ্টিভংগী আৰু বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে এক্সাম্পল যে IIT পঢ়াৰ পাছত এৰি কৃষি মানে ক্ষেত্ৰত নিয়োজিত হৈছে খেতি কৰি আছে বাহিৰত সেইটো এটা খুবেই ভাল মানে মই কি বুলি ক'ম খুব ভাল কাম কৰি আছে তেওঁলোকে উপলব্ধি কৰিছে যে IITত পঢ়ি পেলাই তেওঁলোকে কৃষি কাৰ্যৰ লগত জড়িত হৈছে গতিকে তেওঁলোকে সেই বস্তুটো উপলব্ধি কৰিব পাৰিছে যে ভৱিষ্যতে আমাৰ কৃষি কাৰ্যটো লাগিব কাৰণ আমি সব বস্তু এৰাই চলিব পাৰিম কৃষি কাৰ্য নহ'লে আমি কেতিয়াও জীয়াই নাথাকোঁ খাবলৈ নাপালে মানে আমি নাথাকোঁৱেই জীয়াই গতিকেলৈ তেওঁলোকক মই চেলিউট দিম যিসকলে IIT বা এনেকুৱা ভাল ভাল অনুষ্ঠানত পঢ়ি আহি কৃষি কাৰ্যটোক মানে লৈছে গতিকে তেওঁলোকে খুব বহুত ভাল এটা কাম কৰি আছে আৰু এলেহুৱা হয় নেকি আমাৰ মানুহখিনি ক'বলৈ এতিয়া সঁচা কথা কৈছে মানুহে মানে অসমীয়া মানুহবিলাক
অসমীয়া মানুহবিলাক খুবেই এলেহুৱা আৰু কি হয় আজিকালি আপোনালোকে কমেণ্ট কৰি সঁচাকৈ হয়নে নহয় কি হয় মানে ধুনীয়াকৈ বিনামূলীয়া চাউলকেইটা পাই আছে তাৰপিছত 2 টকা এটকা কিবা যোজনাবিলাকৰ জৰিয়তে পাই আঁচনিবিলাকৰ জৰিয়তে পাই আছে গতিকে দুবেলা দুসাঁজ খাই থাকিব পাৰিলে হৈ গ'ল আৰু মানুহবিলাকৰ আচলতে হাই এম্বিশ্যনটো নাই মানে কি হয় তেওঁলোকে মানে ডেইলি খাই আছে শুই আছে আৰামত হৈ গৈছে কিন্তু যে তাৰ বাহিৰেও আমাৰ জীৱনটোত আৰু কিবা কিবি কৰিবলগীয়া আছে সেই এম্বিশ্যনটো নাথকাৰ কাৰণে আমাৰ মানুহখিনি এলেহুৱা হৈ গৈ আছে গতিকে এইটো কথা মানে খুব এটা ভাল কুৱেশ্যন কৰিছে আপুনি এইটো সময়ত আমি বিশেষকৈ যুৱ চাম আগবাঢ়ি আহিবৰ সময় হ'ল এতিয়া ফোনটো লৈ পেলাই আমি ৰিল চিল চাই থাকিলে নহ'ব এই দুনিয়াখনত বহুত কিবা কিবি কৰিব লগা হৈছে আমি আজি জন্ম হৈ আহিছোঁ ইয়াত যদি আমি কিবা এটা কৰি থৈ নাযাওঁ তেতিয়াহ'লে কোনো জন্ম হোৱাৰ সাৰ্থক নাই কিন্তু কিছুমান এনেকুৱা আছে এনেই মানে পাৰ কৰি দিয়া আৰু হয় তেওঁলোকৰ মতে একো নাই জীৱনটোত জাষ্ট খাব লাগে শুব লাগে সেনেকুৱাও আছে কিছুমান আছে গতিকেলৈ মানে কি হয় এইখিনি ক্ষেত্ৰত তেওঁলোকৰ মাইণ্ডছেটটো সলনি কৰিব লাগিব মানে যিসকলৰ সপোন থাকে আৰু এম্বিশ্যন থাকে তেওঁলোকে কিন্তু এনেই বহি নাথাকে আৰু যিসকলৰ কোনো ধৰণৰ সপোন নাই জীৱনটোক লৈ কোনো ধৰণৰ সপোন নাই তেওঁলোকে এনেই শুই বৈ মানে কটাই থাকে আৰু হ'ব আৰু কিন্তু কিছুমান এনেকুৱা হয় কামটো কৰিবলৈ বিচাৰে কাইলৈৰ পৰা কৰিম আৰু সেই যে এলেহুৱা কথাটো ক'লে কাইলৈৰ পৰা কৰিম কিন্তু কাইলৈ দিনটো আকৌ আহে সেই কামটো কৰিব নোৱাৰে আচলতে সাহসটো নুগুটায় ভাবে মানে কামটো কৰাৰ আগতে ভয়টো খায় কিজানিবা কৰিবলৈ যাম মানে বিফল হ'ম নেকি আৰে তুমি কৰি চোৱা আগতে কামটো কৰি চোৱা বিফল হ'বা সফল হ'বা এইটো পিছৰ কথা এটলিষ্ট প্ৰথম খোজটোতো দিয়া গতিকে সেই সাহসখিনি থাকিব লাগিব আৰু আগুৱাই যাব লাগিব আৰু তুমি অলপ আগতে এটা কথা কৈছিলা যে স্কুলত কৰ্মশালা দিছিলা হয় তো তেতিয়াৰ পৰাই এই কেঁচুসাৰৰ প্ৰতি তুমিও ইণ্টাৰেষ্টেড হ'লা হয় আৰু খেতিটো বহুত আছে কেঁচুসাৰটো কিয় চিলেক্ট কৰিলা তুমি হয় বহুতেই সেইটো কথা সোধে যিহেতু সৰুৰ পৰাই এই কামটোৰ লগত জড়িত হৈ আছোঁ এটা ইম'শ্যন জড়িত হৈ আছে মানে এটা ষ্টৰী হৈ গ'ল ন তো সেইটো কাৰণে মই এই কেঁচুসাৰটোকে মানে অৱলম্বন কৰিলোঁ যে ইয়াকে মই ভালকৈ কৰোঁ অৱশ্যে এইটো নহয় যে অকল কেঁচুসাৰেই কৰিম ভৱিষ্যতে মোৰ পৰিকল্পনা আছে কৃষি কাৰ্যখনৰ লগত জড়িত আৰু কিবা কিবি কৰিবৰ কাৰণে যিহেতু বৰ্তমান অৱস্থাত মই কেঁচুসাৰটোক অকণমান কাষ্টমাৰে যিসকল গ্ৰাহক আছে তেওঁলোকে ভাল ৰেছপঞ্চ দিছে গতিকে এইটোকে আৰু অকণমান এক্সপাণ্ড কৰিবৰ কাৰণে ভাবি আছোঁ আৰু তোমাৰ এটা কথা মই দেখিছিলোঁ এটা ভিডিঅ'ত তুমি কৈছিলা চাকৰি কৰিবলৈ কোনো তুমি ইণ্টাৰেষ্টেডে নহয় মানে কেতিয়াও আগ্ৰহ নাছিলে হয় মানে চাকৰি কৰিবলৈ কাৰণে ইণ্টাৰেষ্ট নহয় তাৰ আঁৰতো এটা কথা আছে যিহেতু মই সৰুৰ পৰা এখন ঘৰখন দেখি আহিছোঁ বহুত টনাটনিকৈ চলিব লগা হয় আৰু তেতিয়াৰ পৰা মোৰ মনত মানে এটা থাকে মানে সৰু মানে মোৰ জীৱনৰ এটাই মন্ত্ৰ যে দুখীয়া হৈ জন্ম হৈছোঁ যেতিয়া ধনী হৈ মৰিমেই গতিকেলৈ মই যেতিয়াৰ পৰা ফোন চাবলৈ শিকিছোঁ বা কিতাপ পত্ৰও পঢ়োঁ যে কি উপায়েৰেনো ধনী হ'ব পাৰি মই তেতিয়া চালোঁ যে চাকৰি এটা কৰি পেলাই এটা ছিকিউৰ্ড লাইফ পাব পাৰি কিন্তু মোৰ যিটো হাই এম্বিশ্যন যিখিনি ধনী হোৱাৰ আশা সেইখিনি কিন্তু মই কৰিব নোৱাৰিম গতিকেলৈ মই এই বিজনেছ যিটো দিশটো মই সেইটো বাছি ল'লোঁ আৰু মই জীৱনত চাকৰি নকৰোঁ সেইটো সঁচা কথা বা গভৰ্ণমেণ্ট ছেক্টৰতে হওক কিবা হওক লাগিলে যিমানেই কষ্ট হওক মই এই ব্যৱসায় ভিত্তিকটোতে আগবাঢ়ি যাম আৰু শিকি আছোঁ শিকি গৈ থাকিম আৰু বিফল কেতিয়াবা হ'লেও হতাশ নহওঁ কাৰণ মই খুবেই পজিটিভ আজি বিফল হৈছোঁ কাইলৈ হয়তো মই আগবাঢ়ি যাম আৰু এইটো পজিটিভলি থাকিব লাগে প্ৰত্যেকজন মানুহৰ ওচৰত তেতিয়া আগবাঢ়ি যাব পাৰিব হয় আৰু কেঁচুসাৰ যে উৎপন্ন হয় সেই প্ৰচেছটো কেনেকুৱা হয় মোৰ অলপমান জানিবলৈ মন গৈছে হয় বহুত এটা ৰকেট চাইন্স নহয় ইজিয়ে হয় তো তাৰ কাৰণে যিখিনি কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয় যেনেকৈ আপোনাৰ মেটেকা প্ৰয়োজন হয় শাক পাচলি বাকলি তাৰপিছত আপোনাৰ কলগছ তাৰপিছত নৰাবিলাক সেই তেনেকুৱা যিখিনি আৰু পাত চাত যিখিনি বাৰীখনতে থাকে তো তেনেকুৱা ধৰণৰ বস্তুখিনিৰ প্ৰয়োজন হয় আৰু আমি লগতে লোকেল গৰুৰ গোবৰ ব্যৱহাৰ কৰোঁ চ' সেইখিনি প্ৰথমে পচাই ল'ব লাগিব পচাই লোৱাৰ পাছত আমি টেংকি থাকে ভাৰ্মি বেড থাকে তো তালৈ আমি বস্তুখিনি ট্ৰান্সফাৰ কৰি দিওঁ ট্ৰান্সফাৰ কৰাৰ পিছত কেঁচুটো দি দিওঁ কেঁচুটো কিমান দিব লাগে কোৱান্টিটি কিমান মানে সেইটো আচলতে ভাৰ্মি বেডটো যিমান ডাঙৰ হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰে যে এতিয়া 15 ফুট দীঘল আপোনাৰ
3.5 ফুট বহল তেনেকুৱা এটা ভাৰ্মি বেডত আমি 10 কেজি প্ৰথমতে কেঁচু দিলে ভাল হয় কেঁচুখিনি ক'ত বিচাৰি পোৱা সেইটো মোৰ জানিবলৈ মন সেই যে তেতিয়াই যে 10 টকা 100 টকা কিনি আনিছিলোঁ তাৰপিছত সেইখিনি মাল্টিপ্লাই হৈ গৈ আছে মানে আপোনাৰ কেঁচুৱে প্ৰডাকশ্যন কৰি গৈ আছে আৰু তেনেকৈ এতিয়া বৰ্তমান মোৰ প্ৰায় 10টামান ভাৰ্মি বেড হ'ল সেই প্ৰথম অৱস্থাতেই কিনা আৰু আজি 13 বছৰ হৈ গ'ল আচ্ছা হয় আৰু কেঁচু চাগে টাইপ থাকে ন টাইপ থাকে মই আকৌ কি ভাবিছোঁ কেঁচু মতা চাগে বিচাৰি ফুৰা নেকি তাৰ পৰা কেনেকুৱা হয় আচলতে আমাৰ যিখিনি লোকেল কেঁচু থাকে কেঁচু মতাটো যে মাটিবিলাকত থাকে ন সেইটো লোকেল কেঁচু হয় সেইটো কেঁচু হোৱা হ'লেতো কেঁচু সাৰটো অট'মেটিকেলি বনিয়ে গ'লহেঁতেন কিন্তু ইয়াৰ হাইব্ৰিডটো অকণমান বেলেগ হয় ইয়াৰ ভেৰাইটিটো অকণমান বেলেগ হয় আইচেনিয়া ফটিডা আৰু ইউডেলাছ ইউজেনিছ নামৰ 2টা প্ৰজাতি আছে অষ্ট্ৰেলিয়ান প্ৰজাতি হয় গতিকে লৈ ইহঁতে মানে এনি টাইম খায়ে থাকে আচ্ছা 24/7 সিহঁতে খাব আৰু মল ত্যাগ কৰিব তাৰ পৰা যিটো মল ত্যাগ হয় সেইটো আচলতে কেঁচু সাৰ আচ্ছা আৰু সিহঁতৰ ভিতৰত এটা গাত বেক্টেৰিয়া থাকে যিটোৱে সিহঁতৰ ডাইজেশ্যন কৰাত সহায় কৰে আৰু তাৰ পৰা যিখিনি মল ওলাই আহে সেইটোৱে হৈছে কেঁচু সাৰ আৰু তাতে নাইট্ৰজেন ফছফৰাছ পটেছিয়ামকে আদি কৰি যিখিনি অন্যান্য মৌল প্ৰয়োজন হয় গছ এজোপাক সেইখিনি যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাৰটো উৎপন্ন হওঁতে কিমান টাইম লাগে গোটেইখিনি মিক্স হৈ হয় মানে এতিয়া মই যে ক'লোঁ সেই তেনেকুৱা এটা বেডত যদি 10 কেজি কেঁচু দিওঁ তেতিয়াহ'লে 2 মাহ 3 মাহৰ ভিতৰতে ধুনীয়াকৈ প্ৰডাকশ্যন হৈ যাব আমি লেয়াৰ ৱাইজ আমি হাৰ্ভেষ্ট কৰি গৈ থাকিব পাৰিম আৰু প্ৰথম অৱস্থাতে সেই 10 কেজি কেঁচুৰ কাৰণে আমি খৰচা কৰিব লগা হয় তাৰপিছত আৰু প্ৰয়োজন নহয় আৰু লাহে লাহে তেনেকৈ মাল্টিপ্লাই যদি কোনোবাই বিচাৰে যে একে কোবতে সৰহকৈ আমি প্ৰডাকশ্যন কৰি লওঁ তেতিয়াহ'লে 50 কেজি 1 কুইণ্টেল এনেকৈও মোৰ পৰা কেঁচু গ্ৰাহকে লৈ যায় যিসকলে সৰহকৈ কৰিম বুলি ভাবে হয় কিছুমান এনেকুৱা হ'ব পাৰে ধৰি লওক এইটো বিজনেছ কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু চ'ৰ্চটো নাপায় মানে তেওঁলোকে সেই লিংকটো নাপায় ক'ত দিব ফাৰ্ষ্ট সেই যোগাযোগখিনি কণ্টেক্টখিনি কেনেকৈ কৰিব সাৰখিনি দিবৰ কাৰণে কাষ্টমাৰৰ ওচৰত যিহেতু ময়ো এই কামটোৰ লগত জড়িত হৈ আছোঁ প্ৰথম অৱস্থাত মোৰো বহুত অসুবিধা হৈছিলে মাৰ্কেটখন বিচাৰি উলিওৱাত মোৰ অসুবিধা হৈছিল যিহেতু আগতে ছাৰ বাইদেউসকলে সহায় কৰিছিল তেতিয়া সৰু আছিলোঁ আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত মই মাৰ্কেটখন ক'ত বিচাৰি যাম প্ৰথমতে মই ভাবিলোঁ যে এইখিনি বস্তু ক'ত প্ৰয়োজন হয় দোকানবিলাকত য'ত সাৰ চাৰ বিক্ৰী কৰে তাৰপিছত আপোনাৰ আজিকালি টি গাৰ্ডেনৰ মানে ব্যৱসায়ীসকলেও ব্যৱহাৰ কৰিছে আৰু তাৰ উপৰিও নাৰ্চাৰীবিলাকত আজিকালিতো বহুত নাৰ্চাৰী হৈ গৈছে গতিকে প্ৰথম অৱস্থাত আমি ওলাই যাব লাগিব ঘৰৰ ভিতৰতে যদি বহি থাকোঁ মই আজি সাৰটো বুলিয়ে কোৱা নাই কিবা এটা বস্তু মই প্ৰডাকশ্যন কৰিছোঁ মানুহ আহি পেলাই নিজে লৈ যাবহি সেইটো ভাবিলে কিন্তু ভুল ধাৰণা হ'ব ওলাই যাব লাগিব আমি ওলাই গৈ পেলাই আমি মানুহক এপ্ৰ'চ কৰিব লাগিব যে মোৰ প্ৰডাক্টটো এনেকুৱা হয় ভাল হয় আপুনি এবাৰ ব্যৱহাৰ কৰি চাওকচোন যদি তেখেতে মানে ব্যৱহাৰ কৰি ভাল পাইছে তেতিয়াহ'লে ডেফিনেটলি তেওঁ আকৌ আহিব গতিকে লৈ ঘৰৰ ভিতৰত বহি থাকিলে নহ'ব আমি ওলাই যাবই লাগিব বজাৰখন বিচাৰি পাবলৈ হ'লে ক'ত তুমি ছাপ্লাই কৰিছা বৰ্তমান মই অসমৰ প্ৰায় বিভিন্ন জেগাতে মই দিবলৈ সক্ষম হৈছোঁ যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ গুৱাহাটী তাৰপিছত তেনেকৈ মানে বহুতখিনি জেগাত দিছোঁ আৰু লাহে লাহে মই এক্সপাণ্ডো কৰি আছোঁ আৰু মোৰ পৰিকল্পনা আছে গোটেই অল অভাৰ আছামখন কভাৰ কৰা আৰু তাৰ কাৰণে যদি বেলেগ ব্যক্তিয়েও কৰিব বিচাৰে কাৰণ ডিমাণ্ড বহুত আছে কেঁচু সাৰৰ ডিমাণ্ড বহুত আছে আৰু তেওঁলোকেও কৰিব পাৰে কেঁচুটো মোৰ ওচৰতে পাই যাব গতিকে মই ট্ৰেইনিঙো দিয়াৰ ব্যৱস্থা কৰোঁ তেওঁলোকে শিকি লৈ ধুনীয়াকৈ কৰিলেই হৈছে আৰু কেঁচু সাৰৰ কথা আমি আগৰ পৰাই শুনি আছোঁ কিন্তু প্ৰচলনটো চাগে আমাৰ অসমত কম নেকি হয় অৱশ্যে এইটো লাহে লাহে হৈ আছে আগতেই আছিলে কিন্তু প্ৰচলনটো কম হৈছে কিন্তু এতিয়া মানুহবিলাকে জনা হৈছে আৰু গতিকেলৈ ইয়াৰ ডিমাণ্ডটোও বাঢ়িছে মানুহে বিচাৰি আহে আৰু মোক মানে প্ৰত্যেক দিনে গ্ৰাহকে বিচাৰিয়ে থাকে মইহে দিব নোৱাৰোঁ কাৰণ মই কি হয় কোৱালিটিত সদায় ফ'কাছ কৰোঁ কাৰণ কি চাব মানুহ এজনে মোৰ পৰা বস্তুটো কিনি লৈ যাব তেখেতে যদি বেয়া প্ৰডাক্ট এটা পায় তেওঁ প্ৰডাকশ্যনটোতো নহ'ব গতিকে মই গ্ৰাহকজনৰ সেই দিশটোও চাব লাগিব যে আজি যধে মধে কিছুমান থাকে গোবৰকে চালি পেলাই দি দিয়ে জানেনে চ' সেইসকলৰ কাৰণে মাৰ্কেটটোত মানে কেঁচু সাৰৰ যিটো হেৰিটো মানদণ্ডটো কমি যায় গতিকেলৈ মই তেনেকুৱা একো নকৰোঁ আৰু এবাৰ মানে সৰহকেই লাগিছিলে কিমান টনমান এজন গ্ৰাহকে মোক বিচাৰিছিলে তাৰপিছত মোৰ ওচৰত নাছিলে ষ্টক নাছিলে আৰু মই তেখেতক পোনচাতেই কৈ দিছিলোঁ যে এইবাৰ নহ'ব আপুনি পিছলৈ মানে ৱেইট কৰিব লাগিব কাৰণ মইতো যধে মধে যি টি দিব নোৱাৰোঁ ন চ' সেই কোৱালিটিটো খুবেই মই গুৰুত্ব দিওঁ
কাৰণ তেওঁলোকেও কিবা এটা ৰিজাল্ট আশা কৰি এইটো কিনি লৈ যাব বাহিৰৰ পৰাতো বহুত মানুহ আহি পেলাই ইয়াত কাম কৰি আছে হয়নে তুমি কি কোৱা বাহিৰৰ যিখিনি ব্যক্তি গতিকে বাহিৰৰ কৰক কোনো কথা নাই কিন্তু আমাৰ অসমীয়া সজাগ হ'ব হ'ল অসমীয়াখিনি সজাগ হ'ব হ'ল মানে তেওঁলোকৰ পৰা শিকিবৰ হ'ল তেওঁলোকেনো কি কৰি আছে বাহিৰৰ এজন মানুহ আহি যদি ইয়াতে লাখ লাখ টকা ঘটি থাকিব পাৰে অসমতে থাকি আমি অসমীয়াসকলে কিয় নোৱাৰিম আৰু তাৰ কাৰণে আমি অসমীয়া সহায় কৰিব লাগিব হয় সেই সহায় কৰিব লাগিব আজি আপুনি ইমান ধুনীয়াকৈ কৰি আছে আপোনাক আমি উৎসাহ দিব লাগিব হয় হিমাক্ষী বা আপুনি কামটো বহুত ভালকৈ কৰি আছে আৰু কৰি যাওক আৰু তাকে নকৰি যদি তাই বৰ একেবাৰে পডকাষ্টটো কৰিছে মানে তাইক ডাউনফল কৰিবলৈ কাৰণে আমি বেয়া কমেণ্ট কৰোঁ তেনেকুৱা নহয় অসমীয়াক আমাৰ আগুৱাই লৈ যাব লাগিব হাতত হাত ধৰি তেতিয়া নিশ্চয় সকলোখিনি আগুৱাই যাব এই কেঁচুসাৰৰ মানে বিজনেছত ইনকামটো কেনেকুৱা ধৰণে হয় এতিয়া মই 5 টন 6 টনলৈকে প্ৰত্যেক মাহত দিবলৈ সক্ষম হৈছোঁ বাপৰে প্ৰথম অৱস্থাত বাৰু ইমান নাছিলে দেই এই এবছৰৰ পৰাহে মই ভালকৈ অকণমান মাৰ্কেটটো পাইছোঁ আৰু মই তেনেকৈ হ'লচেল ৰেটত দিওঁ আৰু কুইণ্টেলত নিলে 10 টকা তেনেকৈ পাৰ কেজি সো তেনেকুৱা হিচাপতে মই দি আছোঁ আৰু লোকচান কেতিয়াবা হৈছে নে প্ৰত্যেকটো বিজনেছত থাকেই লোকচান আৰু সেইটো কাৰণে অকণমান ৰিস্ক ল'ব লাগে লাইফত বুলি কয় বিজনেছমেন বিলাকে আৰু মানে আপ ডাউনটো থাকিবই সো ডাউন হ'লে মানে সেই বস্তুটো তুমি কেনেকৈ মেনেজ কৰা হয় কি হ'ল মানে কেতিয়াবা এনেকুৱাও হয় 2 মাহমান চেলো নগৈছিলে মানে আজিৰ পৰা 2 বছৰ আগৰ কথা কৈছোঁ কেতিয়াবা চেলো নহৈছিলে দেই কিন্তু সেইটো সময়ত মই হতাশ নহ'লোঁ কাৰণে হয়তো আজি ইমানখিনি পৰ্যায় পাবলৈ সক্ষম হৈছোঁ মানে কি হয় মানুহে প্ৰত্যেকটো কামতে পজিটিভ থাকিবই লাগিব আজি আপোনাৰ লোকচান হৈছে বুলি নহ'ব আৰু মোৰ দ্বাৰা এইটো নকৰোঁ আৰু তেনেকুৱা মনোভাৱটো থাকিলে নহ'ব য়েছ আজি মোৰ কিবা এটা হোৱা নাই কাইলৈ মোৰ হ'ব সেই মনোভাৱটো থাকিব লাগিব আৰু সেই মনোভাৱটো থাকিলে আগুৱাই যাবই গতিকেলৈ সেই তেনেকুৱাখিনি সময়ত মই নিজকে মানে সাহস দিওঁ আৰু লকডাউনৰ সময়তো বহুতখিনি অসুবিধা হৈছিলে ঘৰ ময়ে চলাব লগা হয় আৰু গতিকেলৈ কি হ'ল লকডাউনৰ সময়তো পুৰা বন্ধ হৈ গৈছিলে তাৰপিছত কি হৈছিলে লকডাউন যেতিয়া পিছৰ পৰ্যায়ত খুলিছিলে মই মোৰ স্কুটি এখন আছে তাতে 60 কেজি 70 কেজিমান কেঁচুসাৰ লৈ পেলাই ঘৰে ঘৰে বিক্ৰী কৰিছিলোঁ বাপৰে কাৰণ ঘৰখন চলাব লাগিব মানে মই লাজ নকৰোঁ আৰু ইনফেক্ট আজিকালিও মই লৈ যাওঁ সেইটোৱে আজিকালিও মই লৈ যাওঁ কাৰোবাক যদি 50 কেজি সাৰৰ প্ৰয়োজন হয় মই স্কুটিখনতে উঠাই লৈ যাওঁ তেনেকৈ মানে আচলতে কি হয় আমাৰ মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে আচলতে লাজ কৰে মই এইটো কৰিম কি জানিবা হাঁহিব মানুহে হাঁহিব দাঁত ওলাব ইনকামটো তুমি কৰিবা ভালকৈ মইহে কৰিম তেওঁতো আমাক খুৱাই নিদিয়েহি গতিকেলৈ সেইখিনি প্ৰত্যাহ্বান বা সেইখিনি মানুহৰ কথা নুশুনাকৈ আগবাঢ়ি যাব লাগিব আৰু যিখিনি লোকে মানে বিজনেছ কৰিম বুলি ভাবি আছে কেঁচুসাৰো এটা ভাল বিজনেছ হ'ব পাৰে গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৰে হাততে ভিডিঅ'টো পৰে যাতে তেওঁলোকে উপাৰ্জনৰ এটা পথ বিচাৰি পায় কাৰণ বহুত এনেকুৱা আছে ল'ৰা ছোৱালী যে বহুত পঢ়া শুনা কৰিছে কিন্তু ঘৰতে বহি আছে নিবনুৱা হৈ আছে হয়তো তেওঁ স্ক'প পোৱা নাই কোনটো ছাইডে যাব লাগিব সেইটো পোৱা নাই বিজনেছৰ ক্ষেত্ৰত গতিকে কেঁচুসাৰ এটা ভাল বিজনেছ হ'ব পাৰে হয় এনেকুৱা নহয় যে ময়ো আজি এৰাতিতেই এইটো পৰ্যায় পাইছোঁ বহুত কষ্টৰ মাজেৰে এইখিনি পাইছোঁহি গতিকেলৈ মোৰ সৰুকালটো যদি ক'বলৈ যাওঁ কেতিয়াবা এনেকুৱা হৈছিলে এসাঁজ ভাত খাইছিলোঁ এসাঁজ খাবলৈ পোৱা নাছিলোঁ গতিকে তেনেকুৱা এখন ফেমিলিৰ পৰা মই আজি এইটো পৰ্যায়ত পাইছোঁহি আৰু মা দেউতাই বহুত কষ্ট কৰিছে গতিকে সেইখিনি মই একেবাৰে জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ শূন্যৰ পৰা আৰম্ভ কৰি আজি কিবা এটা কৰিব পাৰিছোঁ অৱশ্যে এতিয়াও বহুতখিনি বাকী আছে গতিকেলৈ যিসকলে আগবাঢ়ি আহিম বুলি ভাবিছে তেওঁলোকে আহক কিন্তু এইটো আশাক লৈ নাহক যাতে এৰাতিৰ ভিতৰতে মোৰ কিবা এটা হৈ যাব কোটিপতি হৈ যাম ধনী হৈ যাম সেইটো মেণ্টেলিটি হ'লে কিন্তু নহ'ব ধৈৰ্য লাগিব নিজৰ সাহস লাগিব বিশ্বাস লাগিব সেইখিনি যদি থাকে এজন মানুহে যিকোনো দিশতে আগবাঢ়ি যাব পাৰিব অকল কেঁচুসাৰ বুলিয়ে নহয় হয় আমাৰ জেনেৰেলি কি হয় মানে হঠাতে কৰিলোঁ নহয় মানে ৰিজাল্ট লাগিবই পইচা লাগে মুঠতে কোটিপতি হ'বই লাগে মানে সেইটো কাৰণে ইজি ৰাস্তাত গুচি যায় হয় আৰু তাৰপিছত বিপথে পৰিচালিত হয় কিন্তু কেঁচুসাৰ যদি আপোনালোকে কৰে বহুত মানে আপোনাৰ বিজনেছৰ ক্ষেত্ৰত বহুত বেছি লাভৱান হয় যেনেকৈ তৃষ্ণাই কৰি আছে আৰু ক্লাছ 7ৰ পৰা কৰি আছে সেইটোৱে সাংঘাতিক লাগিছে পঢ়িও আছিলে এফালে এইখিনিও কৰি আছিলে কাৰণ কি হয়
যেতিয়া আমি এটা সময়ত পঢ়ি আছিলোঁ তেতিয়া বিজনেছৰ কথা কিবা কৰিব লাগে একো মাইণ্ডতে নাহে কাৰণ অনলি পঢ়া ঘৰলৈ যোৱা অহা লেকচাৰ আড্ডা এইবিলাকতে মানে নিমগ্ন আছিলোঁ তুমি দুইফালে চলাই গৈ আছিলা হয়তো পৰিস্থিতিয়ে তোমাক বাধ্য কৰাইছিলে আচলতে কি হ'ল আগতে মই এইখিনি বিষয়ে ব্যৱসায় বুলি একো ভালকৈ নাজানিছিলোঁ কিন্তু দেই কিন্তু মই যে ঘৰখনৰ সেই অৱস্থাটো দেখিছিলোঁ কিন্তু কিবা এটা কৰিব লাগে গতিকে সেইখিনি কথা সদায় মনত আছিলে হয়তো সেইখিনি থকাৰ কাৰণে আৰু মই মা দেউতাক ধন্যবাদ জ্ঞাপন কৰোঁ কিছুমানে কেতিয়াবা কি হয় দুখীয়া পৰিয়ালত জন্ম হ'লে মা দেউতাকক মানে কমপ্লেইন কৰে মই এনেকুৱা এখন ঘৰত জন্ম হৈছিলোঁ জন্ম নোহোৱাই ভাল আছিলে কিন্তু সেইটো নহয় থেংকফুল হ'ব লাগে আজি মই এনেকুৱা এখন ঘৰত জন্ম হোৱাৰ কাৰণে হয়তো আপোনাৰ ষ্টুডিঅ'ত আহি দুআষাৰ মই ক'ব পাৰিছোঁ গতিকে লৈ আগবাঢ়ি আহক আৰু আপুনি কোৱাৰ দৰে এৰাতিৰ ভিতৰতে কোনো কোটিপতি হ'ব নোৱাৰে আৰু ইজি ৰাস্তা বাছি ল'ব নালাগে কষ্ট কৰক সকলোৱে হ'ব এগৰাকী বিজনেছ ওমেন হিচাপে পজিটিভিটি কেনেকৈ আনে পজিটিভিটি থাকিবই লাগিব আৰু আমাৰ প্ৰত্যেকজনৰ মনতে সেই পজিটিভিটিখিনি আছে কিন্তু আমি প্ৰত্যেকে এটা এনাৰ্জি হয় আপুনি যদি এই মুহূৰ্তত ভাবে মই বেয়া আৰু সেই ছাবকনচিয়াছ মাইণ্ডটোৱে আপোনাৰ সেইটো একচেপ্ট কৰি ল'ব একচেপ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ লগত কিবা নহয় কিবা এটা বেয়া হ'বই আৰু ঠিক সেইদৰে আজি মই কিবা এটা কৰি আছোঁ মোৰ মনতো সেই বিশ্বাসটো থাকিব লাগিব মই নিজক ক'ব লাগিব মই এদিন নহয় এদিন সফল হ'মেই আৰু সেই পজিটিভিটিখিনি খুবেই প্ৰয়োজন প্ৰত্যেকটো ক্ষেত্ৰতে অকল ব্যৱসায়িক ক্ষেত্ৰতে নহয় যাৰ যিটো ফিল্ডত ইণ্টাৰেষ্ট আছে আজি আপুনি পডকাষ্ট কৰি আছে কোনোবাই চাকৰি কৰি আছে কোনোবাই কিবা কৰি আছে গতিকে প্ৰত্যেকটো জীৱনৰ প্ৰত্যেকটো দিনে আমি পজিটিভ থাকিব লাগিব আৰু এজন মানুহ যেতিয়া পজিটিভ থাকিব তেখেতে 100% ৰিজাল্ট পাবই আৰু বিজনেছৰ ক্ষেত্ৰত কেতিয়াবা ডিপ্ৰেশ্যন আহিছে নেকি আহিছে মানে কি হয় কেতিয়াবা এনেকুৱা হয় যেতিয়া চেল নহৈছিলে মই ৰাতি কেতিয়াবা কান্দিব লগাও হৈছিলে আৰু মই মা দেউতাক সেইখিনি নেদেখাওঁ কাৰণ মই মা দেউতা আৰু মোৰ মাজত এটা জেনেৰেশ্যনেল গেপ আছে গতিকে সেইখিনি কথা তেওঁলোকক ক'লে তেওঁলোকে নুবুজিব আৰু মা দেউতায়ো আশা কৰিছিলে মই এটা চাকৰি কৰোঁ কিন্তু এতিয়া লাহে লাহে তেওঁলোকৰ থিংকিংটো চেঞ্জ হৈছে যে ছোৱালীয়ে কিবা এটা কৰিছে পাৰিব প্ৰথম অৱস্থাত কিন্তু মোকো কৈছিলে যে চাকৰি এটা কৰ গভৰ্ণমেণ্ট চাকৰি এটা কৰ গতিকে লৈ সেইখিনি সময়ত কেতিয়াবা ডিপ্ৰেশ্যন গৈছিলোঁ ৰাতি কেতিয়াবা কান্দিব লগাও হৈছিলে কিন্তু আকৌ পিছদিনাখনি কামত লাগি যাওঁ চ' তেনেকুৱাকৈ হতাশা থাকিবই জীৱনটো আমাৰ সুখ দুখৰ মাজেৰে যাব গতিকে আমি ভালখিনিক লৈ আগবাঢ়ি যাব পৰাটোহে ডাঙৰ কথা এতিয়া বহুতো মানুহে আমাৰ এই ভিডিঅ'টো চাই থাকিব যিসকল লোকে বিজনেছ কৰিবলৈ আগবাঢ়ি আহিম বুলি ভাবিছে আপোনাৰ ফালৰ পৰা বা তোমাৰ ফালৰ পৰা বুলি কৈছোঁ তোমাৰ মিক্স হৈ গৈছে চৰি তোমাৰ ফালৰ পৰা তেওঁলোকক কিবা ছাজেশ্যন দিব বিচাৰিবা নেকি নিশ্চয়কৈ প্ৰথম কথাটো হ'ল মানে পঢ়ি থাকিব লাগিব শিকিব লাগিব আজিকালি এনেকুৱা নহয় যে স্কুল পঢ়িলোঁ কলেজ পঢ়িলোঁ মোৰ পঢ়াটো তাতেই খতম হৈ গ'ল তেনেকুৱা নহয় এক্সট্ৰা বহুতখিনি স্কিল শিকিব লগা আছে সেই স্কিলখিনি শিকি থাকিব লাগিব কিতাপ পঢ়ি পেলাই শিকিব লাগিব আজিকালি বহুতখিনি ইউটিউব হওক তেনেকুৱা ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতখিনি কথা আমি শিকিব পাৰোঁ সেইখিনি বস্তু আমি শিকিব লাগিব আৰু তাৰ লগতে সাহসটো গোটাই আগবাঢ়ি আহিব লাগিব টকা পইচাটোতো লাগিবই কিন্তু কিছুমান বিজনেছ আছে আপুনি অকণমান আইডিয়াটো যদি ভাল আছে বেছি টকা পইচা খৰচ নকৰাকৈও কিন্তু কৰিব পাৰি গতিকে লৈ যদি ভাবিছে আগবাঢ়ি আহক কৰিম হ'ব জানো তেনেকৈ বুলি ভাবি থাকিলে নহ'ব আজি যদি আপোনাৰ মনত আইডিয়া এটা আহিছে সেই আইডিয়াটো আৰু 100জন ব্যক্তি আহিব পাৰে গতিকে লৈ আজি যদি ভাবিছে আজিৰ পৰাই ষ্টাৰ্ট কৰক সফল হ'ব বিফল হ'ব সেইটো পিছৰ কথা আৰু এটা কথা মই বিশ্বাস কৰোঁ আপুনি যিটো কাম কৰি ভাল পায় আৰু সেই কামটো যদি আপুনি ভাবিছে যে সমাজত 100জন ব্যক্তিৰ লাভ হ'ব গতিকে সেই বিজনেছটো চলিব আৰু তাৰ কাৰণে আমি বহুতখিনি বস্তু শিকিব লাগিব বিজনেছ ময়ো শিকি আছোঁ দেই মই একদম এক্সপাৰ্ট বুলি কোৱা নাই হয় মই আচলতে বিভিন্ন ধৰণৰ কিতাপবিলাক পঢ়ি থাকোঁ আৰু ইউটিউবত যিসকল ছাকচেছফুল বিজনেছ পাৰ্চন আছে তেওঁলোকৰ পডকাষ্ট চেনেলবিলাক চাওঁ
আৰু তেওঁলোকৰ জীৱনশৈলীটোৰ বিষয়ে চাওঁ কেনেকৈ তেওঁলোকে এটা ভাল বিজনেছ মেইনটেইন কৰি আছে আচলতে সেই তেনেকেই মই ষ্টাডি কৰোঁ মই এনি টাইম সেইবিলাক বস্তুৱে চাই থাকোঁ এনি টাইম বেলেগ চাবলৈ ঠাণ্ডা নাথাকে মোৰ আচলতে কি আজিকালি ল'ৰা ছোৱালী কি হয় সেই ৰিলবিলাক স্ক্ৰল কৰি থাকে এটা দুটা কেতিয়াবা ময়ো চাওঁ বাৰু দেই নোচোৱা নহয় কিন্তু মষ্ট অফ দ্য টাইম মই সেইবিলাক বস্তুৱে চাই থাকোঁ কেনেকৈ মই বিজনেছটো বঢ়াব পাৰিম কেনেকৈ মানে ফাইনেন্সিয়েল মেনেজমেণ্ট কৰিব পাৰিম সেইটো বস্তু কিন্তু বহুত ডাঙৰ কথা প্ৰত্যেকজন ল'ৰা ছোৱালীকে ফাইনেন্সিয়েল মেনেজমেণ্টৰ শিক্ষা দিব লাগে আৰু মই এইটো মানে ৰিকুৱেষ্ট কৰিম আজিকালি শিক্ষাৰ যিটো মানে জগত তাৰ লগত এই ফাইনেন্সিয়েল মেনেজমেণ্ট আৰু যিখিনি লাইফ স্কিল হয় এইখিনি এটা মানে ছেপাৰেট কোৰ্চ থকাটো উচিত কিন্তু নাই নেকি ন তেনেকুৱা খুব কমেই আছে গতিকে লৈ আমি এই ফাইনেন্সিয়েল মেনেজমেণ্টটো কেতিয়াবা কি হয় বহুত মানুহে যদি 1 কোটি টকাও মানে আৰ্ণ কৰিছে সেই 1 কোটিটো খৰচা কৰিবলৈ কিন্তু বেছি সময়ৰ প্ৰয়োজন নহয় দেখিছোঁ অলপ দিনৰ এটা নিউজ ভাইৰেল হৈছিল এটা কোটিপতি আছিল এতিয়া হাতত একো নাই হয় বিকজ নাই ফাইনেন্সিয়েল মেনেজমেণ্টৰ নলেজ লাগিব আমাৰ আজি টকা আহিছে বুলি আমি ধুমধাম পুৰা ঘূৰিলোঁ ফুৰিলোঁ খালোঁ সেইখিনি কৰিলে নহ'ব ছেভো কৰিব লাগিব ভৱিষ্যতটো চাব লাগিব ফাইনেন্সিয়েলি ফ্ৰীডম হ'বলৈ হ'লে আমি ছেভ কৰিব লাগিব লগতে 50% মানে আমি নেচেচিটি যিখিনি আমাৰ প্ৰয়োজন হয় ঘৰৰ খোৱা পোৱা যিখিনি বিল সেইখিনিৰ কাৰণে ৰাখিব লাগিব তাৰে 10% আমি ছেভ কৰি ৰাখিব লাগিব মানে ফাইনেন্সিয়েল ফ্ৰীডম একাউণ্ট তাৰপিছত আপোনাৰ তাৰে 10% আমি দিব লাগে কিন্তু দেই মই এটা কথা বিশ্বাস কৰোঁ আপুনি যিমানেই মানুহক দিব আপোনাৰ ওচৰলৈ সিমানখিনি ঘূৰি আহিব আৰু বাকী 10% বা 20% অকণমান মানুহৰ থাকিয়ে ন ঘূৰা পকা কৰা চখখিনি পূৰণ কৰা সেইখিনি কৰিব লাগে আচলতে ময়ো নাজানিছিলোঁ মই এনেকৈ চাই পঢ়ি তেনেকেই শিকিছোঁ তুমি এটা সঞ্চয় কৰা মানে সৰুকৈ আৰু বেছি কৰা নাই কিন্তু এইটো কৰিব লাগে আৰু এনেকুৱা হয় এইটো মই কিনিব লাগিব মানে কিনি দিছোঁ আৰু হঠাতে আবেগত বৰ্ষৱৰ্তী হৈ পেলাই কিনি দিছোঁ লাষ্টত গৈ 1 টকাও নাই সঞ্চয় নাই নাথাকে প্ৰব্লেম হৈ যায় হয় সেইটো কাৰণে সঞ্চয়টো খুব বেছি সঞ্চয়ৰ প্ৰয়োজন হয় গতিকে মানে সেইটো ষ্ট্ৰিক্টলি মানে এটা থাকিবই লাগিব যে এইখিনি টকা মই হাত নিদিওঁ এইখিনি টকা মোৰ মানে ছেভিঙৰ কাৰণে এইখিনি টকাৰে মই চলিম লাগিলে তেখেতে লাখ টকাই নঘটক কিয় হ'ব পাৰে আজিকালি কি হয় আজিকালি আমাৰ যুৱ চামটো সাধাৰণতে পুৰা একদম ফেচিনেটিং ৱৰ্ল্ড এটা মানে পুৰা ফেশ্বন আৰু কাপোৰ চাপোৰ পিন্ধি ফুৰিব গৈছে আমুক মানুহটো আৰু ছ'চিয়েল মিডিয়াটোৱে বেছিকৈ সেই পোকটো মানুহৰ মনত ভৰাই দিছে কিন্তু ছ'চিয়েল মিডিয়াৰ জগতখন আৰু ৰিয়েল জগতখনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আৰু যিসকল ছাকচেছফুল ব্যক্তি তেওঁলোকেও সেইখিনি কৰিছে কিন্তু বহুত কষ্ট কৰিহে সেইখিনি মজা লৈ আছে যেটা তোমাৰ কেঁচু সাৰ মানে জৈৱিক সাৰ উৎপাদন কৰা হয় তুমি সেইখিনি দি পেলাই খেতি কৰি ফল-মূল বা শাক-পাচলি খাইছানে নাই হয় আমাৰ ঘৰতে নিজৰ আমি আজিলৈকে যিখিনি শাক-পাচলি বা ফল-মূল খাওঁ আমি ঘৰত নিজে কৰি লওঁ ওৱাও আৰু কি কৰিছা তেলে খেতি শুনোচোন খেতি যিখিনি বস্তু শাক-পাচলি আপুনি সিজনেল শাক-পাচলি হওক বন্ধাকবি হওক আলু হওক বেঙেনা তেনেকুৱা ধৰণৰ সেইখিনি কৰোঁ আৰু আমাৰ ঘৰখনতে আপোনাৰ আমলখি শিলিখা বগৰী তাৰপিছত লিচু এজোপা দুজোপা তেনেকৈ আছে আৰু মানে খাই থাকোঁ আৰু আমি বজাৰৰ পৰা অকল দাইল তাৰপিছত পিঁয়াজ নহৰু তেল সেইকেইটাহে কিনো বাকি আমি ঘৰতে প্ৰডাকশ্যন কৰি লওঁ আৰু এটা কথা মনলৈ আহিছে তুমি ক'লা যে কি বুলি কয় শিলিখা পনিয়ল গুৱাহাটীত কি হয় আমাৰ গাঁৱতো সেইবিলাক এনেই পৰি থাকে এভেইলেবল থাকে ন খাওঁ নাখাওঁ কোনো হেৰি নাই কিন্তু গুৱাহাটীত বাতি 10 টকা কৰি বিক্ৰী কৰে এই হেৰিয়ে হওক পনিয়লে হওক তাৰপিছত ৰবাব টেঙাই হওক আমেই হওক সেইটো এটা ভাল ইনকাম সেইটো এটা ইনকাম আজিকালি ল'ৰা ছোৱালীবিলাকক মানে ফুড বস্তুটো মানুহে খাবই গতিকে লৈ সেইখিনি বস্তুটো ইনোভেটিভ ৱেত আমি কেনেকৈ চেল কৰিব পাৰোঁ সেই আমলখি শিলিখাকেইটাকে যদি ভালকৈ পেকেজিং কৰি বজাৰত উলিয়াই দিওঁ মানুহে কিনিবই কিন্তু সেই যদি আমি এখন বস্তা পাৰি লৈ এনেই আৰু দমাই পেলাই বিক্ৰী কৰি থাকোঁ তেতিয়াহ'লে নিকিনে সেই ধুনীয়াকৈ যদি আমি পেকেট এটা কৰি পেলাই মানুহক আগবঢ়াই দিওঁ এইটো খাওক আমলখি খাওক ভিটামিন চি আছে মানুহে কিনিবই কিন্তু সেইটো হয় কিন্তু গতিকে অকণমান ইনোভেটিভো হ'ব লাগিব ক্ৰিয়েটিভো হ'ব লাগিব সেইখিনি ক্ষেত্ৰত সেইখিনি হ'ব লাগিব তোমাৰ কেঁচুসাৰৰ ক্ষেত্ৰত মাৰ্কেটিং ষ্ট্ৰেটেজিটো কেনেকুৱা হয় মাৰ্কেটিং ষ্ট্ৰেটেজিটো মানে মই কি হয় প্ৰথম অৱস্থাত মই গৈছিলোঁ তেনেকৈ জেগাত গৈছিলোঁ আৰু তাৰ লগতে মোৰ ফেচবুকত মই ছ'চিয়েল মিডিয়াৰ জৰিয়তেও মই পষ্টবিলাক দি থাকোঁ আৰু ভাৰ্মি কুইন বুলি এটা পেজ আছে তাতো দি থাকোঁ তো তেনেকৈ মানুহবিলাক আহে আৰু যিসকলে আজিলৈকে লৈ গৈ আছে তেওঁলোকে
কোৱালিটি ভাল পাই আছে আৰু তেওঁলোকে কণ্টিনিউটি মেইনটেইন কৰি আছে বহুত কথা পাতিলো আৰু বহুত বেছি ভাল লাগিল আৰু কেঁচুসাৰৰ বিষয়ে বহুত এটা চব বস্তু এটা ভাষ্ট ছাবজেক্ট হয় গতিকে 40 মিনিটৰ এটা পডকাষ্ট আমি শেষ কৰিব নোৱাৰো আৰু তুমিও এতিয়া ষ্টাডি কৰি আছা এতিয়া আৰু এতিয়া তুমি হেৰিও দি থাকা প্ৰশিক্ষণ দি থাকা কেঁচুসাৰৰ ওপৰত আৰু তুমি যিখিনি কৰি আছা সফল হোৱা আৰু তুমি পজিটিভ সেই বস্তুটো দেখি মোৰ বহুত ভাল লাগিছে কাৰণ মানুহৰ এটা ভাইব্ৰেশ্যন ফিল কৰা যায় তোমাৰ কথাত আছে পজিটিভনেছ আৰু তোমাৰ এটা অৰা থাকে ন সেইটো ফিল কৰিব পৰা যায় আৰু সেইটো কাৰণে তুমি হয়তো কামো কৰিছা আৰু বিজনেছত আগবাঢ়ি যাব পাৰিছা বহুত বেছি শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যোৱা আৰু কেনেকুৱা ধৰণে এক্সপাণ্ড কৰিম বুলি ভাবিছা লাষ্টত সেইটো কোৱা আচলতে এতিয়া মোৰ প্লেন আছে 50টা ভাৰ্মিবেড বহুৱাৰ ৱাও লাহে লাহে কৰি আছো তাৰ কাৰণে অকমান মূলধনৰো প্ৰয়োজন হ'ব স্পেচটোতো লাগিব এতিয়া তো কিছুমানৰ ধৰি লোৱা এনেকুৱা হয় ন ঘৰত সেইটো স্পেচ নাথাকে চ' তেওঁলোকে ধৰি লোৱা ভাড়া কৰি ল'ব লাগে এনেকুৱা সেইটো হ'লে তো অকণমান মানে কি হয় প্ৰথম অৱস্থাত তেওঁলোকে বাৰীখনতে ষ্টাৰ্ট কৰকচোন সৰুকে কৰকচোন কৰি পেলাই নিজৰ শাক পাচলিকেইটাকে খাওক প্ৰথমতে ডাঙৰকৈ ময়ো ভবা নাছিলোঁ গতিকে প্ৰথমে ট্ৰায়েল বেচিছত কৰি চাওঁ কৰি পেলাই যদি তেওঁলোকে আজিকালি বিভিন্ন ধৰণৰ ছিষ্টেম আছে লিজতো মাটি ল'ব পাৰিবা তেনেকুৱা ছিষ্টেম আছে বা কাৰোবাৰ যদি সামৰ্থ্য আছে তেওঁলোকে মাটি কিনিও ল'ব পাৰে গতিকে লৈ আছে সুবিধা মই এতিয়া বৰ্তমান মোৰ নিজৰ বাৰীখনতে তেনেকৈ কৰি লৈছোঁ আৰু যিখিনি মানে গছ আছে গছৰ মাজে মাজে মই তেনেকৈ ভাৰ্মিবেড বহাই দিছোঁ চ' তেনেকেই কৰি আছোঁ আৰু অ'কে আৰু যে তুমি এখন গাড়ীও কিনিছা AC গাড়ী সেইখন কিহৰ কাৰণে আচলতে কি হয় বস্তুখিনি যেতিয়া বজাৰত বা গ্ৰাহকৰ ওচৰলৈকে লৈ যাবৰ কাৰণে অকণমান অসুবিধা হয় আজি যদি মোক ঘপকেনে কৈ দিয়ে যোৰহাটৰে কোনোবা এটা তিতাবৰত যে মোক ইমানখিনি সাৰৰ প্ৰয়োজন হৈছে তেতিয়া মই কি কৰিব লগা হয় আগতে বেলেগৰ গাড়ী এখন ভাড়া কৰি পেলাই মানে লৈ যাব লগা হয় গতিকেলৈ মই ভাবিলোঁ যে প্ৰথমতে মানে মানুহ উঠা গাড়ীখন লোৱাতকৈ এনেকুৱা AC এখন লওঁ AC এখন ল'লে মই কি হ'ব বস্তুখিনি কম দামতে তেওঁলোকক দিবও পাৰিম আৰু তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যন খৰচটোও কমিব গতিকে সেইখিনি দৃষ্টিভংগী চাই লৈ পেলাই মই AC গাড়ী এখন ল'লোঁ মোৰ বেছি দিন হোৱা নাই 3 মাহমান হৈছে চ' সেইখিনি আৰু আচলতে মই মানুহখিনিৰ পৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ পৰা বহুত সাহস পাইছোঁ আৰু অনুপ্ৰেৰণা আৰু মৰমটো আচলতে পাইছোঁ গতিকে লৈ তেওঁলোকৰ কাৰণে আজি মই ভাৰ্মি কুইন ব্ৰেণ্ডটো মানে আগবঢ়াই নিব পাৰিছোঁ গতিকে ধন্যবাদ দিছোঁ তেওঁলোকক এইখিনি আপোনাৰ ষ্টুডিঅ'ৰ মাধ্যমেৰে আৰু আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ হিমাক্ষী ঠিক আছে আমি শেষ কৰি দিওঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব খুব এটা ধুনীয়া মানে পডকাষ্ট কৰিলোঁ মোৰ ভাল লাগিল আৰু আই হোপ আপোনালোকৰো ভাল লাগিব গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব